এতিয়া PMS পৰ্টেলত যিবিলাক বিদ্যালয় প্ৰাধিকৰণৰ বাবে আবেদন কৰিলে, এতিয়া আবেদন কৰাৰ পাছত এই বিদ্যালয়সমূহ কেতিয়ালৈ প্ৰাধিকৰণ কৰা হ'ব? এতিয়া ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী মহোদয় হওক এই বিষয়টো কিদৰে লৈছে, কেতিয়ালৈ কৰিব? শিক্ষাগুৰুসকলে প্ৰায় ভিডিঅ'বিলাকত কমেণ্টৰ জৰিয়তে জনায় তেওঁলোকে সেইখিনি জানিব বিচাৰি আছে। আৰু বিষয়টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো দীঘলীয়া নকৰোঁ, বিষয়টো আপোনালোকক জনাবলৈ গৈ আছোঁ বা এই বিষয়টোৰ ওপৰত কি ক'লে মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে, কামখিনি কিমান আগবাঢ়িছে, কোনসমূহ বিদ্যালয়ত কৰা হ'ব, কেনেকুৱা ধৰণৰ হ'ব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰি আপোনালোকৰ বাবে সেইখিনি সকলোখিনি সবিশেষ কম সময়ৰ ভিতৰত জনাম। শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে যিসকল নতুনকৈ আহিছে চেনেলটোলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, প্ৰাধিকৰণ প্ৰক্ৰিয়া সকলোখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনোৱাটো তথ্যটো আপোনালোকক এটা শুদ্ধ তথ্য বা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে যে আপোনালোকে এটা সঠিক খবৰ পায়, তাৰ বাবে এটা কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে খেলি মেলি এটা বাৰ্তা দিবৰ বাবে নহয়। তো সঠিক তথ্যটো দিয়াটো আমাৰ সেইটো দায়িত্ব বা কৰ্তব্য। তো বাৰু যি কি নহওক, এতিয়া প্ৰাধিকৰণ কোনবিলাক কৰিব, আপোনালোকৰ বাবে বিভিন্ন আইন আনিলে সেইখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ আইন, আৰু সেই যিসমূহ আইন আওতাত আহিব তেওঁলোকক প্ৰাধিকৰণ কৰা হ'ব। তো এইখিনিতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বিষয়টো অৱগত এইটো কৰিব বিচাৰিছোঁ যে প্ৰাধিকৰণ প্ৰক্ৰিয়াটো কৰিব হয়, কিন্তু বিদ্যালয়খনটো প্ৰাধিকৰণ নকৰে, তেওঁলোকে পদসমূহে প্ৰাধিকৰণ কৰিব। এতিয়া যি আইনৰ আওতাত আহিব তেওঁলোকক প্ৰাধিকৰণ কৰা হ'ব। বাকী শিক্ষাগুৰুসকল কি হ'ব? তেওঁলোকৰ আজি যে বছৰ বছৰ ধৰি তেওঁলোকে শিক্ষকতা কৰি আছে, তেওঁলোকৰ ব্যৱস্থাটো কি হ'ব? তো এই বিষয়টো আচলতে গভীৰভাৱে চিন্তা কৰি যিসকলে PMS পৰ্টেলত আবেদন কৰিছে তেওঁলোকৰ ধৰি লওক কিবা এটা কাৰণত, এতিয়া যিহেতু আমি চাইছোঁ যে শিক্ষা অনুষ্ঠানবিলাক এমালগেমেশ্যন কৰিয়ে আছে বৰ্তমান, তো এই বিষয়খিনি সকলোখিনি চিন্তা চৰ্চা কৰি যে এই বিদ্যালয়খন বিদ্যালয় প্ৰাধিকৰণৰ আওতাত আইনখনৰ ভিতৰত নপৰে, তেতিয়া সেইখিনি ব্যৱস্থা এমালগেমেশ্যন কৰি কোনখন বিদ্যালয়ৰ লগত জড়িত কৰিব পাৰি এইখিনি কৰি দিলে হ'ল। বাকী যিসকল শিক্ষাগুৰু তাত জড়িত হৈছে তেওঁলোকক সেইখিনি প্ৰাধিকৰণৰ আওতাত লৈ আহিব লাগে। কাৰণ কেলৈ আজি বছৰ বছৰ ধৰি এই শিক্ষাগুৰুসকলে বিনা বেতনে শিক্ষকতা কৰি আছে। মই যিটো মোৰ জ্ঞানৰ পৰা ভাবি পাইছোঁ মই সেইটো ক'বলৈ বিচাৰিছোঁ। বাকী চৰকাৰে যি তেওঁলোকে সেইখিনি গাইডলাইন আনিছে বা যি জেনেৰেল কৰিব বিচাৰিছে কৰিবই সেইখিনি, আৰু মই তাত মোৰ যিটো অপিনিয়ন বা সেইখিনি কৰিব বিচাৰিছোঁ। কাৰণ কেলৈ শিক্ষাগুৰুসকল এনেকুৱা ধৰণৰকৈ তেওঁলোকে সেইখিনি মানৱ সম্পদ গঢ়ি দিলে, তেওঁলোকৰ একেবাৰে জীৱনৰ আধাংশ তেওঁলোকে তাতে দি দিলে শিক্ষানুষ্ঠানবিলাকত। তো তেওঁলোকে বাকী সময়খিনি এতিয়া কৰিবগৈ কি? তেওঁলোকৰ একেবাৰে পানী ঠাৰ নচৰা অৱস্থা হ'ব যিসকল শিক্ষাগুৰু এতিয়া ধৰি লওক তেওঁলোকে প্ৰাধিকৰণৰ আওতাত নপৰিব। তো এই বিষয়টো সেইবাবে কৈছোঁ। তো এইবিলাক যিহেতু কৰিয়ে আছে আৰু প্ৰাধিকৰণ ব্যৱস্থাটোৰ জৰিয়তে সকলো শিক্ষাগুৰুসকলক সেইখিনি সাঙুৰি আনিব লাগে, যাতে এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে জনাইছে যে বিদ্যালয় এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া, ভেঞ্চাৰ শব্দটো মই একেবাৰে শেষ কৰি দিয়াৰ কথা এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো সেইবাবে এইটো আশা আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো ক'লে একেবাৰে ভেঞ্চাৰ বিষয়টো একেবাৰে শেষ কৰি দিয়া হ'ব, আৰু যাতে এই প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ প্ৰাধিকৰণ কৰিব লাগে, চৰকাৰীকৰণ কৰিব লাগে, শিক্ষাগুৰুসকলে এই এনেকুৱা ধৰণৰ যাতে প্ৰতিবাদ দাবী কৰি থাকিব লগা নহয়। তো এই বিষয়খিনিলৈ চাই আমি যদি এই বিষয়সমূহলৈ চাই আমি তেনেহ'লে যদি অনুমান কৰোঁ বা আমি এইখিনি ক'ব পাৰোঁ ডাঠি, এই যিসমূহ PMS পৰ্টেলত শিক্ষাগুৰুসকলে আবেদন কৰিছে সকলোখিনিকে তেওঁলোকক প্ৰাধিকৰণ আওতাত আনি এই যি তেওঁলোকে শিক্ষাগুৰুসকল এই এনেকুৱা ভেঞ্চাৰ পৰ্যায়ত তেওঁলোকে আছে কৰ্মৰত, সকলোকে প্ৰাধিকৰণ প্ৰক্ৰিয়াত আওতাত আনি তেওঁলোকক যেনেকৈ সন্মানে এইখিনি তেওঁলোকৰ শিক্ষাগুৰুসকলক সেইখিনি সন্মান দিব লাগে সকলোখিনি তেওঁলোকক দিয়ক। আৰু দিয়ক নহয়, এইটো ভাল খবৰ, অতি সোনকালে আহিব। তেওঁলোকক সেইখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ কথা অতি সোনকালে কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, আৰু এই বছৰ শেষৰ ফাললৈকে সেইখিনি কাৰ্যকৰী কৰা বহুত বেছি সম্ভাৱনা আছে, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ এই বিষয়টো কৈছে যে আমি এই বিষয়খিনি বহুত বেছি পিছুৱাই নাথাকোঁ, অতি সোনকালে এইখিনি কাৰ্যকৰী কৰা হ'ব। আৰু এই বিষয়টো আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু কথাটো হ'ল কি, এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। কাগজ কলমত হৈ থাকিলে নহ'ব। কাৰণ কেলৈ এই শিক্ষাগুৰুসকল আজি বিনা বেতনে শিক্ষকতা তেওঁলোকে যদি চাওঁ তেনেহ'লে শিক্ষকতা বৃত্তিটোত জড়িত হৈ তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি থাকিব লগা হৈছে। তো প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই সকলো বিদ্যালয়সমূহ আওতাত আনক, আৰু প্ৰতিজন শিক্ষাগুৰুকে সন্মানে এইখিনি যি তেনেদৰে তেওঁলোকক দিব লাগে সকলোখিনি দিয়ক। প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ ভাল বিষয়টো এইটো, অৰ্থাৎ এই ভাল খবৰটো অতি সোনকালে আহিব আৰু অহাৰ সম্ভাৱনা আছে। অতি সোনকালে এইখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়া কৰা হ'ব। তো প্ৰতিজন শিক্ষাগুৰুকে আওতাত আনিব লাগে আৰু প্ৰাধিকৰণ কৰিব লাগে, সেইটোৱে মোৰ
তেওঁলোকলৈ অনুৰোধ তো এইটোৱে জনাম আৰু অনুৰোধ নহয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কৈছে যে আমি ভেঞ্চাৰ পৰ্যায়টো একেবাৰে শেষ কৰি দিম নিশ্চয় এইখিনি ভাল কাম কৰিব পাৰে এখন প্ৰক্ৰিয়াটো লৈ তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ